কৰিবই লাগিব, কেছ স্বীকাৰ কৰিবই লাগিব। আমার দাবি পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰক। আমাৰ নিজৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰক। আমাৰ নিযুক্তি পাবলৈ থাকি যোৱা সকলো পুৰণা সতীৰ্থ নিযুক্তি দিয়ক। আমাৰ ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্তি কৰক। আমাক ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্তি কৰক। আমাৰ পৰিশ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰক। আপোনালোকৰ জ্ঞাত যিখিনি আশা কৰ্মীয়ে হওক বা অংগনবাড়ী কৰ্মী, বিশেষকৈ অংগনবাড়ী কৰ্মীসকলে যেতিয়া আন্দোলন কৰিছিল তেওঁলোককো আমাৰ যেনেকুৱা এতিয়া ভাবুকি, তেওঁলোকৰ মাজতো ভাবুকি আছিল যে চেণ্টাৰ উঠাই দিয়া হ'ব বা কিবা হ'ব, তেনেকৈ বহুত ভাবুকি আছিল। কিন্তু তেওঁলোকে সেই ভাবুকিত আওকাণ কৰি একাণপতীয়াকৈ লাগি থকাৰ কাৰণে আজি তেওঁলোক ফলৱতী হৈছে। আজি তেওঁলোকৰ মজুৰি বৃদ্ধি হৈছে, আমাৰো হ'ব, কিন্তু সেইখিনি পাবৰ কাৰণে অলপ কষ্ট কৰিব লাগিব। আৰু কষ্টটো আমি আগৰ পৰা বহুত কৰিলোঁ, বহুত কৰা হ'ল। এইটো বাৰু এইটো এটা অধ্যায়টো বাদ দিলোঁ, কিন্তু এতিয়া যিহেতু আমি শেষ মুহূৰ্তত আছোঁ, অনিৰ্দিষ্ট কালৰ বাবে হ'ব নেকি এইটো? হয় ছাৰ, নিশ্চয়। আচ্ছা, এনেই আজি যে তোমালোকে আহিছা, এনেই ধৰা ৱাটাৰ ইউজাৰ্ছ কমিটি পাৰ্মিশ্যনটো লৈ আহিছা নাই? কিছুমানে লৈছে, কিছুমান লোৱা নাই। তাৰমানে ধৰক এতিয়া তোমালোকৰ এইটোৰ লগত ধৰক দৰমহাৰো কথা এটা আছে। যদি চেলাৰীটো ধৰক আকৌ ৱাটাৰ ইউজাৰ্ছ কমিটিয়ে এটেণ্ডেঞ্চটো দিলেহে তোমালোকৰ চেলাৰীটো হয়। যদি ধৰক আজি একো কৰা নাই, এটেণ্ডেঞ্চটো আকৌ নিয়ে যাব। তাৰমানে আজিকালি এনে বস্তুবোৰ হৈছে কি, সেইদিনাওতো কৰি পেলাই মই যিটো কৈছিলোঁ কথাটো, মানে চিফৰ তাত যেতিয়া কৰিলাত লগে লগে ধৰক ৱাটাৰ ইউজাৰ্ছ কমিটিক এক্সটেনশ্যন কল কৰিবলৈ এটা হেৰি আহিলে, কিন্তু সেইটো বাৰু আমি কোনো এতিয়ালৈকে পোৱা নাই কাৰণে আমি ডাটাটো পঠিয়াব পৰা নাই। কিন্তু এনেকুৱাবিলাকত পাৰিলে পানীটো হেৰি কৰি নোৱাৰি নেকি, পানীটো দি পেলাই হেৰি কৰিব নোৱাৰি নেকি বাৰু? দিগদাৰ হ'ব নেকি? এইটো কাৰ্যসূচী এইটো আজি আছে আজি, আৰু যিটো নেকি কৰ্মবিৰতি সেইটোৱে অনিৰ্দিষ্ট কালত। এইটো আজি প্ৰত্যেক ডিভিজনত যিটো কাৰ্যসূচী চলি আছে। আচ্ছা, এতিয়া আজিৰ পৰা কাইলৈৰ পৰাও কি অনিৰ্দিষ্ট কাললৈকে? অনিৰ্দিষ্ট হয়, যেতিয়ালৈকে মানে আলোচনাত নাহে বা এটা মীমাংসা নহয় আৰু তেনেকৈ পানী বন্ধ হৈ থাকিব। হয়, কিন্তু একচুৱেলি পানীটো হ'ল এচেঞ্চিয়েল চাৰ্ভিচ। হয়, গতিকে এচেঞ্চিয়েল চাৰ্ভিচত ষ্ট্ৰাইক কৰাটো মানে হেৰি নহয়, যেনেকৈ পুলিচে ষ্ট্ৰাইক কৰিব নোৱাৰে বা ৱাটাৰ ছেক্টৰ নকৰে, ঠিক সেনেকুৱা নহয়। তাৰমানে ছাৰ সেইটো আমিও বুজি পাওঁ, কিন্তু উপায় নাই যে ছাৰ, আমি কিমানবাৰ হেৰি কৰিব আবেদন নিবেদন কৰিলোঁ। আমি আৰু এই মুখ্য সচিবৰ দ্বাৰা আমাৰ এখন টেবুল টকো হ'ল ছাৰ, ময়ো আছিলোঁ এইখনত। তাতে আমাৰ সমস্যাসমূহ গোটেই তেওঁলোকে হেৰি কৰিলে, কৰি পেলাই পঠালে, মাইনাছ ওলালে, 2-3বাৰ মাইনাছ ওলালে। তাৰপিছত যোৱাবাৰ বিধানসভাৰ যিখন অধিৱেশন আছিলে ছাৰ, তাতে কমলাক্ষ দেৱ পূৰ্তাস্ত, তাৰপিছতে অখিল গগৈ আৰু দিগন্ত বৰুৱা ছাৰে আমাৰ বিষয়টো লৈ বহুত হেৰি কৰিলে। কৰাৰ পিছতে আমাক এই টেবুল টকত বহালে 4 মাৰ্চত। তাৰপিছতো তেনেকৈ চলি আছে, সদায় কৈ তোমালোকৰ এটা ভাল খবৰ হ'ব, ভাল হ'ব তেনেকৈ।